বন্ধুসকল আপোনালোকে যদি জুবিন দাক দিলৰ পৰা ভাল পাই থাকে তেনেহ'লে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক নিজৰ প্ৰফাইলত আৰু বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকেতো জানে যে জুবিন দা আমাৰ মাজত আৰু নাই। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আৰু আমাৰ মাজত নাই, কিন্তু জুবিন দাৰ ফেন্স আছে। জুবিন দাৰ এই গেহেৰা গেহেৰা যিমান ফেন্স আছে, লাখ লাখ কোটি কোটি জুবিন দাৰ ফেন্স আছে, যিবিলাক ফেন্সে কান্দি আছে। চাওক আপোনালোক সকলোকে মই দেখাই দি আছোঁ। ব্লগ মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। কমেণ্টত কিমান লাখ লাখ মানুহ চাওক বন্ধুসকল, জুবিন দাৰ কাৰণে কিমান মানুহে কান্দিছে, কিমান মানুহে একচুৱেলি জুবিন দাক মিছ কৰি আছে। আপোনালোক সকলোৱে কমেণ্টবিলাক চাওক, ভালকৈ আপোনালোকে কমেণ্টবিলাক। নহয়, আমি এই পৃথিৱীখনত আহিছোঁ এদিন না এদিন মৰিব লাগিব, এইটো আমি জানো। কিন্তু তাৰ পিছতো আমাৰ এজন শিল্পী কণ্ঠশীল মানুহ আজি ঢুকাইছে, হয় নহয়? তো মনত বহুত বেয়া লাগিছে। আৰু এই অসমবাসী পূৰা লাখ লাখ মানুহে আজি কান্দি আছে, পূৰা লাখ লাখ মানুহে আজি কান্দি আছে জুবিন দাৰ কাৰণে।